मैं पाइप लगी ओटा कारण मैं तो चौकी नहीं देना हमने कोनो अस्तित्व नाखे अस्तित्व केखन रही तो पिछू में कोई ना तो पिछू दिखे तो के बात के बता के पाबेन तो उनका के रास्ते हमने एजुकेशन प्रोग्राम लेके लगी और एजुकेशन प्रोग्राम के रास्ते हमने गौरव डिस्कशन एक हो रहे जे बर्तमान एखन एंड्रॉयल कंपनी के और एटीसी कंपनी के जन गिला दशा चलत है এই এখন 250 টাকা দেন বলকে কাল পরশু হালা করলে চিফ মিনিস্টার এই খড়ি পয়সা ওসবকে লেবার কোয়ার্টার के पैसा একটা নাই পাহেন এনরোয়ালটা লাগে সেন্ট্রাল গভর্নমেন্ট নেতা দিন এরি বাগান সেন্ট্রাল গভর্নমেंट के अंडरटेकिंग टी गार्डन लगे एनरोयाल आसाम के 10টা বাগান सब करो छुट्टी पैसा ना के बोनस पैसा जुआबार करता किस्ती जोंडा बाकी रह जा रहा आज तक ले देवाना है ओ गुला के लेके हमनी जोरहाट और गोलाघाट डिस्ट्रिक्ट मिलाए के माने जोरहाट के डीसी ऑफिस में हमने धरना देखले प्लानिंग करी तो न्याय को बतावा जे उ धरनाटा हमने कौन तारीख में কাৰ্যসূচীটো লৈছোঁ আমি আসলতে চাহ জনগোষ্ঠী আদিবাসী চাহ মজদুৰ আদিবাসী বিভাগটোৰ পৰা আমি গোলাঘাট জিলাৰ নিচিনা আমি ইতিমধ্যে 11টা জিলা গঠন কৰিছোঁ প্ৰত্যেকটা জিলাত আমি এনেকা ৰিভিউ মিটিং পাতিছোঁ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা পাতিছোঁ আৰু এই সভাৰ যোগেদিয়ে আমাৰ চাহ শ্ৰমিক আদিবাসী লোকসকল বিজেপিলৈ যেনে ধৰণৰ গমন কৰিছিলে তেওঁলোকক ফিৰাই আনিবৰ কাৰণে কংগ্ৰেছত আনিবৰ কাৰণে এনেও আমাৰ এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি হোৱাৰ কাৰণে এটা গাঁও অঞ্চলত ৱেব সৃষ্টি হৈ গৈছে আমি বাগানতো এই ৱেবটো ক্ৰিয়েট কৰিবৰ কাৰণে এই মিটিংটো আমি আহ্বান কৰিছোঁ আৰু এই মিটিঙৰ যোগেদিয়ে আমি ইতিমধ্যে বিভিন্ন ৰকমৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ সিদ্ধান্ত মৰ্মে আমি এটিসি আৰু এনৰয়েল কোম্পানীৰ টি গাৰ্ডেনবিলাকৰ দুৰৱস্থা सेंट्रल गवर्नमेंटे चलाब परा ना स्टेट गवर्नमेंटे आमार बागानबिलाक चलाब परा ना तेओलोके बागानटुक ध्वंस करिसे आमार चाह जनगोष्ठीर जीविका और जीवनर एकमात्र इंडस्ट्री चाह उद्योगटुत এই বর্তমান বিজেপি গভর্নমেন্টে ধ্বংস কৰিব বিচাৰিছে তাক ৰক্ষা কৰিবৰ কাৰণে আমি কংগ্ৰেছৰ চৰকাৰ বনাই এই চাহ জনগোষ্ঠী আৰু চাহ উদ্যোগটোক ৰক্ষা কৰিবৰ কাৰণে আমি পৰিকল্পনা তৈয়াৰ কৰিছোঁ আৰু এইটোৰ কাৰণেই আমি ডিসি অফিস 31 তাৰিখ এই 25ৰ পৰা 31 তাৰিখৰ ভিতৰত তাৰিখ এটা নিৰ্ধাৰণ কৰি ডিসি অফিস আমি ঘেৰাও কৰিম আৰু আমি 351 টকা যেটো মজুৰি দিয়াৰ কথা আছিল আজিলৈকে দিয়া নাই মাটি পট্টা দিম কৈছিলে দিয়া নাই আমাৰ জনজাতিকৰণ কৰিম বুলি কৈছিলে হেবিলাক কৰা নাই এইবিলাকৰ প্ৰতিবাদত আমি ডিসি অফিস ঘেৰাও কৰিম স্বাভাৱিকতে এইটো থাকি যোৱাটো বৰ হেৰি কথা নহয় থাকি যায় কিন্তু আমি যি ধৰণৰ চাহ জনগোষ্ঠী আদিবাসীসকলৰ কাৰণে কংগ্ৰেছৰ দিনত কৰিলোঁ তেনেকা বৰ্তমান চৰকাৰক আমি ভাবিছিলোঁ তেওঁলোকৰ কথা মতে আমাতকৈ বেছি ভাল কৰিব বুলি ভাবিছিলোঁ কিন্তু দুৰ্ভাগ্য তেওঁলোকে 351 টকা হাজিৰাৰ কথা কৈ আজিলৈকে দিব নোৱাৰিলে তেওঁলোকে মাটি পট্টা দিব নোৱাৰিলে জনজাতিকৰণ দিব নোৱাৰিলে কিন্তু কংগ্ৰেছে যেনেকা কথা নোকোৱাকৌ চাহ শ্ৰমিকসকলৰ কাৰণে এই গ্ৰেচুইটি এক্টটো आमार कॉन्ग्रेसर दिनत बनिले बोनास एक्ट कॉन्ग्रेसर दिनत बनिले मेटर्निटी एक्ट कॉन्ग्रेसर दिनत बनिले प्लांटेशन लेबर एक्ट 1951 कॉन्ग्रेसर दिनत बनिले कॉन्ग्रेसर दिनत हितेश्वर शइकियार राजत्व कालत आमार बागान अंचलबिलाকক पंचायतत इनक्लूड करा हल आगे पंचायतत नासिले এই এনেকা ধৰণৰ আপাৰ আসামৰ এলপি স্কুলবিলাকক প্ৰভিন্সিয়ালাইজ কৰা হল এতিয়া তেওঁলোকে স্কুলবিলাক বন্ধ কৰি মদৰ দোকান বেছি খুলি স্কুলবিলাকক বন্ধ কৰাটো তীব্ৰ আমি বিৰোধ কৰিছো और बागानर स्कूलबिलाকক हाई स्कूलर नामत स्कूल बनाय तेओलोके अकल इनफ्रास्ट्राक्चरटो बनाय तात मास्टर नियुक्ति निदियाटो दुर्भाग्यजनक आमी কৈছো फुल फ्लेज स्कूल দিব লাগে दुर्भाग्यर कथा परितापर कथा गणतंत्र चतुर्थ स्तम्भ সাংবাদিকসকলক যি ধৰণৰ তেওঁলোকে ব্যৱহাৰ কৰিছে আসলতে সাংবাদিকসকলক এটা গদি মিডিয়া বুলি এটা সৰ্বজন কথা এটা ওলাইছে না অল ওভাৰ ইণ্ডিয়াত সেই তেনেকা আসামতো গদি মিডিয়া কিছুমান আছে আৰু এইবিলাকক ভাবিছিলে মন্ত্ৰী এমএলএ চিফ মিনিষ্টাৰে যে আমি সকলোকে গদি মিডিয়া বনালো কিন্তু সাংবাদিক বন্ধুসকলৰো প্ৰত্যেকৰে নিজৰ বিবেক বুদ্ধি আছে আৰু সেইটো কাৰণে উপযুক্ত প্ৰশ্ন উত্থাপন কৰিলে তেওঁলোকৰ গাত লাগি যোৱাৰ কাৰণে তেনেকা ধৰণৰ এটা
অপমানসূচক বক্তব্য ৰাখিছে, তেওঁলোকক বিট্ৰে অপমান কৰিছে, এইটোক আমি তীব্ৰ গৰিহণা দিছোঁ। আৰু ভৱিষ্যতৰ দিনত এইটোৰ পৰা তেওঁলোকে কোনোদিনে আগ নেবাঢ়ে, তাৰ কাৰণেও আমি আহ্বান জনাইছোঁ। যিহেতুকে সাংবাদিক বন্ধুসকলেও নিজৰ নিজৰ দায়িত্ব পালন কৰি আছে, দেশৰ উন্নয়নৰ স্বাৰ্থত প্ৰশ্ন কৰিছে। মোক এতিয়া আপোনালোকে যেনেকৈ প্ৰশ্ন কৰিলে, আপোনালোকেও এটা টাইমত মন্ত্ৰী আছিলে, MLA আছিলে, মই কৈছোঁ যে আমাৰ দিনত যি কৰিলোঁ এতিয়াৰ সেইটোতকৈ এতিয়া অধম হৈ গৈছে, আমিতো কৰিব নোৱাৰিলোঁ। সেইটো কাৰণে আমি চাহ জনগোষ্ঠী আদিবাসী ৰাইজৰ ওচৰত 10 আঙুলি জোৰি নমস্কাৰ কৰি তেওঁলোকক ক্ষমা বিচাৰিছোঁ। কিন্তু আমি যিমান কৰিলোঁ তাতকৈ আধাও তেওঁলোকে কৰিব পৰা নাই, বৰঞ্চ প্ৰবঞ্চনা কৰিছে। আমাক তাত দিছপুৰত নি কিনে মান্দল বজুৱাই ঝুমৰ বিনন্দিয়া গোৱাই দিলে, চাৰ্টিফিকেট আজিলৈকে নাই। 25,000কে টকা দিম বুলি কৈছিলে, সেইবিলাক নাই। আৰু সেইটো কৰি আমাৰ জনগোষ্ঠীৰ কি হ'ল? হাজিৰা কিয় বঢ়াই নিদিয়ে আমাক? 351 টকা হাজিৰা আমি বিচাৰিছোঁ, হাজিৰাটো কিয় বঢ়াই নিদিয়ে? একদিনৰ হাজিৰা 100 টকাকৈ ইহঁতি কোম্পানীক বচাই দিছে, আৰু সেইটো ইহঁতি ইলেকশ্যনৰ সময়ত ডনেশ্যন লৈ কিনে বিজেপি চৰকাৰ চলি আছে। একদিনত একটা শ্ৰমিকৰ পৰা 100 টকাকৈ যদি বচায়, তেতিয়াহ'লে এক মাহত 3,000 টকা বচায়, আৰু এক বছৰত 36,000 একটা শ্ৰমিকৰ পৰা। ইহঁতক সেই তাৰ পইচাৰে 5,000 টকাটো ইলেকশ্যনৰ টাইমত দি দিবলৈ কি বিখাব হে? সেইটো কাৰণে তেওঁলোকে আমাকে আমাৰ পইচাৰে এই মাছৰ তেল মাছত ভাজি আমাৰ মানুহবিলাকক আৱেগ সৃষ্টি কৰি মেলি তেওঁলোকে প্ৰতাৰণা কৰিছে। এইটোক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ, আৰু এইবিলাকৰ প্ৰত্যুত্তৰ 2026ত দিম, আৰু গৌৰৱ গগৈক চিফ মিনিষ্টাৰ বনাম। তেখেতে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া মাননীয় মন্ত্ৰী, তেখেতে একদিন কৈ দিলে আপোনালোকৰ মিডিয়াৰ আগতে যে কংগ্ৰেছৰ দিনত, কংগ্ৰেছত থাকোঁতে মই দুৰ্নীতি কৰিছিলোঁ, বিজেপিত আহি দুৰ্নীতি কৰা নাই। যদি বিজেপিত আহি দুৰ্নীতি কৰা নাই, তেওঁ উইদাউট টেণ্ডাৰত কিয়নো ৰঙিয়াৰ পৰা এই 30জনী গাই ল'ব লাগে? তাৰ নিজৰ বিবেক বুদ্ধি, মন্ত্ৰী হয়, সিতো জানিব লাগে। তাৰ মানুহজনীক বেলেগক দিয়াতকৈ তাৰ মানুহজনীক কিয় লাখে লাখে টকাটো ৰাজসাহাৰ্য দিয়াই দিলে? এইবিলাক কি দুৰ্নীতি নহয় নেকি? এতিয়াতো শুনিছোঁ ৰঙিয়াৰ কোনোবা অঞ্চল নে নলবাৰী কোনোবা এটা অঞ্চলত তাৰ মিছেছৰ নামত কিমান মাটি কিনিছে। এতিয়া সিহঁতৰ মাজত কম্পিটিশ্যন চলি আছে। মাননীয় মুখ্যমন্ত্ৰীৰ মিছেছে কিমান মাটি, কিমান বাগান, কিমান ৰিচৰ্ট কৰিব পাৰিছে, তাৰ তুলনাত তেওঁলোকে কম্পিটিশ্যন কৰি মন্ত্ৰী আমাৰ পীযুষ হাজৰিকা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী XYZ, তেওঁলোকো এতিয়া কম্পিটিশ্যনত লাগি গৈছে। আৰু আমি সেইটো কাৰণে কৈছোঁ যে এই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কয় নহয় যে চায় বাগান কা লোক মেৰে হৃদয় পে ৰহতা হয়। তেওঁৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ হৃদয়ত চাহ বাগানৰ শ্ৰমিক নহয়, চাহ বাগানৰ মাটিবিলাকহে তেওঁলোকৰ হৃদয়ত আছে। যে কেনেকৈ তেওঁলোকে মাটিবিলাক কেপচাৰ কৰিব পাৰে সেইটো ধান্দাতে লাগি আছে, কেনেকৈ আদানী আৰু আম্বানীক দিয়াব পাৰে সেইটোহে তেওঁলোকৰ পৰিকল্পনা। সেইটো কাৰণে আমি বিজেপি হাঁটাই কংগ্ৰেছক আনিম 26ত। এইটা খাটাং, একদম খাটাং 100%। জেল যাব। এই চৰকাৰৰ দিনত যিকেইটাই দুৰ্নীতি কৰিছে প্ৰত্যেককে জেল নিয়া হ'ব। SIT গঠন কৰি তেওঁলোকৰ ওপৰত ইনকুৱাৰী লগাই যাৰ যাৰ দুৰ্নীতি আছে তেওঁলোক যে জেল যাব, সেইটো এনেকুৱা টুলুঙা কথাটোতো তেওঁ এতিয়া নহয়, আগৰ পৰাই কৈ থাকে। মই আগতো অলপ পাইছোঁতো তেওঁক এনেকুৱা টুলুঙা কথা, এই বগৰমবাজি কথাটো তেওঁ কৈ থাকে। এইটো একেবাৰে গোকাট উল্টা পাল্টা কথা। ইয়াৰ লগত তাৰ ওচৰত কোনো CID নাই, যিকেইজন আছিলে তাৰ লগত গ'ল। কংগ্ৰেছৰ দিনত নাই, কংগ্ৰেছৰ ফালে এতিয়া আহিবহে, যাবলৈ নাই। আৰু কোনোবাই যদি যায় তেতিয়াহ'লে সেইটো 2 নম্বৰী কৰা মানুহে যাব। এনে চিধা চাধা আমাৰ নিচিনা খাৰাংখাজ কংগ্ৰেছীবিলাক নেযায়। মই বিস্মিতা গগৈক একো নকওঁ। কংগ্ৰেছে তাক যি মান সন্মান আৰু শ্ৰদ্ধা দিলে সেইটোক তেওঁ ভৰিৰে মোহাৰি যলৈকে গৈছে তাতে সুখী থাকক। কিন্তু তাৰ অন্তৰটো আছে কংগ্ৰেছত, হৃদয় শৰীৰটো বিজেপিত। এইটো ওপৰ মনতহে তেওঁ কৈ আছে। আপোনালোকক ক'লোঁ সি কালি যে পাল্টি নেমাৰিব তাৰ কথাটো বাদে দিলোঁ। চিফ মিনিষ্টাৰৰ গতি কালি কি হয় আপোনালোকে চাই থাকক। বিকতে প্ৰত্যেকটা জনগোষ্ঠীৰ ফালৰ পৰা আমাৰ কংগ্ৰেছে সদায় সকলো জাতি ভাষা ধৰ্ম গোষ্ঠীক এক কৰি আগবঢ়াই লৈ গৈছে। আৰু কংগ্ৰেছৰ দিনত সেই বিমলা প্ৰসাদ চলিহাৰ পৰা এই হিতেশ্বৰ শইকীয়া তৰুণ গগৈলৈকে আমাৰ কাছাৰক মিলাই 18টামান MLA
আছিলোঁ, 4টা কেবিনেট মন্ত্ৰী আছিলে, এজন স্পীকাৰ আছিলে, এজন চেণ্ট্ৰেল মিনিষ্টাৰ আমাক দিছিলে। কংগ্ৰেছে আমাৰ জনগোষ্ঠীটোক কিমান দিছে? হয়, আমি জনগোষ্ঠীৰ মন্ত্ৰী বিধায়ক হোৱাৰ পাছত জনগোষ্ঠীটোৰ কাৰণে যিমান কৰিব পাৰিব লাগিছিলে সিমান কৰিব নোৱাৰাৰ কাৰণে দুখিত, ৰাইজৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থী। কিন্তু কংগ্ৰেছে যিমান দিছে বিজেপিয়ে তাতকৈ যিটো কৰিছে নহয়, হাঁহি উঠা কথা, তেওঁলোকৰ ক্ষেত্ৰত আমাৰ বেয়াও লাগে। সেইটো কাৰণে বহুত বিজেপিৰ MLA MP আৰু যিবিলাক এতিয়াও বঞ্চিত হৈ আছে তেওঁলোকৰ শৰীৰটো তাত আছে, আত্মাটো কংগ্ৰেছত আছে। আজি আমাৰ কামাখ্যা প্ৰসাদ তাছা কি কৰিলে? তাক ৰাজ্যসভাৰ পৰা লোকসভা লৈ আনে, এই কেতিয়াবা ক'ৰ পৰা ক'ত টানি কাক লৈ আনে কোনো ঠিকনা নাই। এতিয়া তেওঁলোকে কি কৰিব? আৰে একেটাই মানুহ আছে নেকি? দুটাই মানুহ আছে নেকি? ইমান মানুহ বিজেপিয়ে দেখি পোৱা নাই নেকি? 18টা MLA টিকেট দিয়কচোন এইবাৰ বিজেপিয়ে, চাওঁ মই তেওঁলোকৰ দম কিমান আছে।